Hello guys, good morning, super good morning, all of my viewers. আজি মই মৰ্নিং ৱাক কৰিবলৈ ওলাই আহিলোঁ। একদম বহুত দিন হ'ল মৰ্নিং ৱাক কৰা নাই, সেইটো কাৰণে আজি মৰ্নিং ৱাক কৰিবলৈ ওলাই আহিছোঁ। তাকে অলপ আপোনালোকক দেখাইছোঁ। আপোনালোকে চাই আছে চাগে, একদম মানে কালিৰে পৰা মই ভাবি আছোঁ ৰাতিপুৱা মই মৰ্নিং ৱাক কৰিম বুলি। তাকে মই আহিলোঁ মৰ্নিং ৱাক কৰিবলৈ। আপোনালোকে মৰ্নিং ৱাক কৰে নকৰে কমেণ্ট বক্সত জনাবচোন। কিন্তু মই মাজে সময়ে মৰ্নিং ৱাক কৰোঁ, বডিটো ফ্ৰেছ হ'বৰ কাৰণে, আৰু মৰ্নিং ৱাক কৰি ভাল পায় আৰু বডিটো অলপ ফ্ৰেছ হৈ যায়, সেইটো কাৰণে কৰোঁ। আৰু একদম ৰাতিপুৱা ওলাই আহি ভাল লাগে, আৰু একদম মানে চিনেৰীকেইটা চাই ভাল লাগে, আৰু জেগাকেইটা প্ৰাকৃতিক মই ভাল পাওঁ। কিন্তু আপোনালোকে দেখিছে আপুনি প্ৰাকৃতিক ভাল পায় নে নাপায় কমেণ্ট বক্সত জনাবচোন। দেখিছে আপোনালোকে, ইয়াতে মই মৰ্নিং ৱাক কৰোঁ, পথাৰৰ মাজেদি আছে ইয়েন্দি, ইয়াতে মই মৰ্নিং ৱাক কৰোঁ। আজি একদম ভাল লাগিছে, একদম মৰ্নিং ৱাক কৰি, একদম বহুত দিন হ'ল কৰা নাছিলোঁ, একদম ভাল লাগিছে, বডিটো অলপ ফ্ৰেছ হৈছে। আৰু লগতে ঢেকীয়া শাক লৈ যাম বুলি ভাবিছোঁ, কিন্তু মই ঢেকীয়া শাক ভাল পাওঁ, জংঘলী শাক পাচলি খাই মই ডাঙৰ দীঘল হৈছোঁ, সেইটো কাৰণে মই জংঘলী শাক পাচলি ভাল পাওঁ। ঢেকীয়া শাক অলপ লৈ যাম। ঢেকীয়া শাক খালে বিভিন্ন শৰীৰৰ অংশত ভাল হয়। ঢেকীয়া শাক চব্জিৰ শাক পাচলিৰ নাম্বাৰ 1 বুলি ক'লে ভুল নহ'ব। ঢেকীয়া শাকটো সকলোতে পৰিচিত। আপোনালোকে দেখিছে একদম পথাৰখন চাই ভাল লাগে, আৰু ধানকেইটা চাই একদম ভাল লাগিছে। আপোনালোকে দেখিছে মোৰ হাতত ঢেকীয়া শাক আছে, দেখিছে আপোনালোকে, একদম মই খুব ভাল পাওঁ আৰু ঢেকীয়া শাক খাই, একদম ভাল লাগে। আৰু
এইটো ভাজিও খাব পাৰা, তাৰপিছত মাছৰ লগত বইল কৰিও খাব পাৰা। মই চবচে ভাল পাওঁ আৰু মাছৰ লগত বইল কৰি বনাই খাই ভাল পাওঁ। আৰু এতিয়া মৰ্ণিং ৱাক কৰি পেলাই ঘূৰি আহিছোঁ আৰু ঢেকীয়া অলপ লৈ যাওঁ। আপোনালোকে নাভাবিব যে ই ঢেকীয়াই খায়, ঢেকীয়া VVIPও খায়, বহুত ডাঙৰ ডাঙৰ মানুহ খায়, ডক্টৰ ইঞ্জিনিয়াৰ বহুত মানুহে খায় এইটো। কাৰণ ইহঁতে জানে ঢেকীয়া শাক খালে কোনটো শৰীৰৰ কাৰণে ভাল গম পায়। আজিৰ ভিডিঅ'টো সিমানতে ৰাখিলোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।